92 সংখ্যক নলবাৰী ৰাস মহোৎসৱ 2025। তো ভাই মই দেখি আইছো বস্তু তই এই বস্তু চাবা আইছো একদম মজা বস্তু বনাইছে এইটো মানে আশাত আছিল যিবিলাক নলবাৰীৰ ৰাসত এনেকুৱা এটা বস্তু বনাব একদম বস্তু আশা আছিল কিন্তু আশাটো আজি পূৰ্ণ হ'ল কেনে লাগছি লাগি দিও আজি নলবাৰীটো সেইকাৰণে মই সঁচাকে নলবাৰীত মই যি আশ্চৰ্য হৈছো এই বস্তু চাবা আইছো মানে ইনষ্টাগ্ৰামত ইউটিউবত এই বস্তু চাই আছিল না মজা লাগছে বহুত দেখি দিয়ক টুপি আমাৰ জুবিনাৰ টুপিটো ওপৰত দিছি পুৰা একদম আকাশত লাগাকে দিছি একদম লুক এটা টানি দীপক দা আৰু জুবিন দা এনেকুৱা মজাকৈ সাজাইছে মানে কি কম চেলুট নলবাৰীৰ ৰাস সমিতি। নোৱাৰে ভাই কি চাই আছে আপুনি জুবিনদাক চাই আছো ভাই সপোন এটা আছিল জুবিনদাক লগ কৰাৰ আৰু নলবাৰীৰ ৰাস কমিটিক ধন্যবাদ দিব লাগিব যে জুবিনদাক এনেকুৱাকে মানে গীতাটো আৰু জুবিনদাৰ লগত এনেকুৱা বনাই থৈছিল একদম মজা আশা এটা আছিলে নলবাৰীৰ ৰাসত এনেকুৱাকে দেখাৰ জুবিনদাক কি ক'ম আৰু উপায় নাই দেখা নহয় কি হব এই জীৱনী নহলে আৰু ইফালে মূৰ্তিবিলাক মানে সাজাই থৈ দিয়া হৈছে কিছুমান লাইনত চলিব আৰু কিছুমান নচলেও আৰু ইফালে ষ্টেজখন চাকনা কি বুম ষ্টেজ মজা লাগিল একদম আৰু গাইছ মানে মোৰ অলপ বেয়া লাগিল সেইকাৰণে পানী অলপ খাই ল'লোঁ দিয়ক এনাই দিয়া বস্তু নেৰা ন এনাই দিয়া বস্তু এৰি আনিব পাৰি নেকি কি কথা কৰি গাইছ খাবা নাকি মাৰি ল অলপ আকৌ আৰু গাইছ এফালে লতা দি গাড়ীবিলাকো আছে বুম বুম গাড়ী একদম বৈষ্ণৱ আন্দোলন ভাৰতবৰ্ষৰ সনাতনী সংস্কৃতিত গঢ় লৈ উঠিছে আৰু গাইছ অসম গ্ৰন্থমেলাত ভাষণ দি আছে বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে মন আছে না আমি ফুটলা স্মৃতি গীত মতো না রে পাতলো বহুত পাতলো কবাত রাসত ধরেছি বাবা সৰু মানুহ না কবাত ধরে গেছি আৰু গাইছ আহি পাই গেলো নলবাৰী বাণিজ্য মেলা ভাই এটা ভাল বস্তু দেখছো ভাই চিলি যোৱা মানুহৰ কাৰণে আদিবাসী হিয়াৰ হ'ল গমছে কৰোণা টকা উত্তৰ প্ৰদেশ তামিলনাডু এলাকাত আছিল কালি ইয়াতে ডিম্পুতে ভিডিঅ' কৰিছিল এখন দোকান গমছে ন মানুহবিলাক নাই কোনো কয় কিছু হিচাপ নহয় দোকান এখন হৈ আছে সৰু দাম নেকি চুলি কৰা নাই চুলি যোৱা মানুহৰ কাৰণে তেল ইস্তেমাল কৰিব পাৰি মন মানুহবিলাক মাথাত চুলি আছে না এই এইকাৰণে মাজতে যি এডবিলাক চাই আছিল ডাঙৰ ডাঙৰ ইউটিউবাৰ গিলে যে কৈছিল আদিবাসী হেয়াৰ অইল বুলি তাৰ পৰা নিব পৰা যাব ক'ৰবাত চুল বুলি যায় আৰু গাইছ মাৰ্কেটৰ শেষত মানে এটা আইফিল টাৱাৰ বনাই আছে মানে যোৱা বছৰ ইয়াত মানে ইণ্ডিয়া গেটখন আছিল সেই ইণ্ডিয়া গেটখনৰ জেগাত এতিয়া মানে আইফিল টাৱাৰ এডাল বহাই আছে আৰু মজা আৰু গাইছ এইখিনি জেগা এমূৰৰ পৰা সেই মূৰলৈ মানে চেল্ফি পইণ্ট আৰু আপোনালোকে আহি ইয়াত মানে চেল্ফি উঠিব পাৰে আৰু সেই একদম মজা একদম চেল্ফি পইণ্টখিনি মজা বনাইছে কিন্তু আৰু গাইছ এই শিলটো দেখিছেনে এই শিলটো হৈছে বৰ্তমান সমাধিস্থল সোণাপুৰত জুবিন দাই মানে তাত গৈ জিৰাইছিল মানে এই শিলটোৰ ওপৰতে অলপ ভাব ধান নলবাৰীৰ ৰাজ হয় অলপ ভাবি অলপ মানুহ মই ভাগ কৰো মই নলবাৰীত ভাগ কেতিয়াৰ পৰা কৈছো তোক মই হাতে নিদি বুলি হাতে দিছে 1 ঘণ্টা লাগছে তাতে এটা কিবা আছে মাইকে দিগে হেৰালি মোক এলাউন্স কৰি দিব বিচাৰি যাবি মোক কথা ক'ব আহিছে তোক কোমৰ পৰা কালি চেষ্টা নকৰিবি বুজিছে না আকৌ চাও দে হৰে কিন্তু নলবাৰীত ফালতু কথা আপোনালোকক ভালকে থিয়েটাৰ বিলাক কোনো দেখা নাই এতিয়ালৈকে দেখা নাই ভালকে দেখাব লাগিব ক'ত কিমান 5খান থিয়েটাৰ আছে বোলে 5খান থিয়েটাৰ ক'ত মই জানাত মই জুবিনদাৰ থিয়েটাৰখন সদায় মনত ৰাখিম এই এখন থিয়েটাৰ মনত ৰাখিব লাগিব ভাই বলা হয়তো আমি অলপ ভালকে দেখো দোকান বঢ়িলা না কিয় একদম গোটাই থিয়েটাৰ কেন দেখাও আৰু মই এটা কথা লক্ষ্য কৰিছা না অসমৰ আধা পিছে আমাৰ নলবাৰীতে আছে নেকি উপায় নাই জুবিনদাৰ মূৰ্তিটো বনাইছে না সেইকাৰণে দিছে আৰু তাৰ উপৰি নলবাৰীৰ ৰাস বুলি বুলিব নাই গমছে না তো আমাৰ নলবাৰীত গাড়ী ঘোঁৰা আহে গাড়ী ঘোঁৰা বুলি জানো আৰু ভালকে নাজানো কি বুলি কয় যোৱা বছৰ ভাই গাড়ী ঘোঁৰা উঠিছিলো বুকলে দেখোন আমি মাতি আনতলি এটা কোন দিছি ऐसा मत करो मेरी जान ভাবছিলো আরে ভাই এটা কথা গাড়ী ঘোঁৰা চাম বেলেগ চাম কিন্তু এটা বস্তুত নুঠুবি জানা কি চকৰি এই বস্তুটোত নুঠু বাপও জুৱলে যায় ভাই মৰাৰ পৰা বাচি আহা নহয় এই বস্তুটো নুঠু লাইফতো নুঠু এই বস্তুটো উলিয়াইছিল গুণিয়ে আকৌ উঠিছিল নেকি গন তোমাৰ লাইফৰ এটা হেৰি যে কি আছে ৰখা যে লাইফটো যিয়ে কৈতে হয় নেকি বানাইছিল গুণি তাতে মানে নলবাৰীৰ মেইন
বস্তুখিনি চব ইয়াতে আছে নেকি মানে যোনখিনি আৰু ইউনিক যোনখিনি মৰা বস্তু এতে দিছে মৰা বস্তু। মৰা পল্লি ভাল আছিল একবাৰ চাবা লগা হলা ঐ টিকেটৰ বিক্ৰী হৈ যায় শুনা শুনা এ ৰাতি উঠিম দিনত উঠে নেকি বহি কথা আমাৰ কাৰণে নহয় মূৰতে সোমবাৰ নহয় মোৰ অ এইটোৰ কি তাৰমানে আৰে ভাই অ'টো কি অ'টো চন্দ্ৰ হেৰিত দে কাঁচিজনৰ দৰে আই অ'টো ভাল বস্তু কি এই মাৰি দিয়ে গাত মাল নাই আৰু ধুমাকা বস্তুটো জোৰলৈ যায় একবাৰ উঠিছিলোঁ আমাৰ নলবাৰী জিলা এটা ভাল কিন্তু মেডিকেলখনৰ দূৰতে আছে ৰ নাও আনতে মানে ওপৰকলে উঠি যায় আৰু বেগত যায় আৰু বেগত যায় আকৌ আৰু ওপৰকলে উঠি যায় কিবা আছে না যে মূল্য কিবা আছে না ৰিক্স মই এখন উঠিছিলোঁ এখনত লখৰাত এনেই উঠিছিলোঁ ফ্ৰীতে ভাল লাগে না বঢ়িয়া লাগে আঠশ কৰি ভাল লাগে নাই মানে গাইছ বস্তুবিলাক বনাই আছে মানে 3-4 দিন পিছতে মানে ৰাসত 3-4 দিন পিছতে ভাল লাগে আরে ভাই গাড়ি কিনবো বুলেট খান আনছি চলাবা আপনার কথা ভাই বাপ্পা মারাবো যে কয় আনছি ও আমার আরে ভাই গাড়ি কেন কম রিক্সের কথা বোম গাড়িখান উপর দিয়ে ঘুরে যাবো আমার এখানে মানুষ নয় বাইরে বিহার উত্তর প্রদেশ মুম্বাই এলাকান যাবে বিরাট রিক্স ধেমালি নহয় জীবনক লৈ খেলা খেলি আছে দিয়ে কি বুলি কৈ জানা মুৱাত কা পুৱা বুলি আমাৰে ভাল লাগে চাই এন্দৰ জুৱলে ও দোকান গাড়ী ঘূৰাব নেকি আৰে ভাই মই এখন কথা কয় না আপুনি বগা খানৰ কথা কৈছি এটা দোকান নহয় বাই চিগাৰী দোকান থাকে বা তিনিখন থাকে বাইকো তিনিখন থাকে মানে গাড়ীখন দেখছি না বাপে বেছি হেভি গাড়ী ইস্তেমাল নকৰে এলটো ইস্তেমাল কৰে মাৰুতি সুজুকি ঠিক কৈ দেখে না মরবো নাকি দামি গাড়ী তো গাইছ আরে ভাই রাতি আহিব আপোনালোকে চাব ই গাড়ী চলাব গাড়ী মই চলাম গাইছ পাইকে দিম বুঢ়া আহিব চাবা মই চলাম গাড়ী চলাই মৰিব ও এটা গাঁও কাম কৰি আছে টপাতকৈ যদি হাতী এটা মাথাত পৰে জলদি উঠি অ কি সিদৰে দে দুনিয়ার বোকা লাগছি হে দুনিয়ার বোকা লাগিল কি ক'ব গাইছ ইয়াক মানে আপি চুলিতকৈ বেয়া অলপ বগা লাগিলে কি হ'ল হা কলেজ ছুটি হৈছে যি বেয়া দেখি না বোকা লাগলি কি হিজি কলেজ ছুটি হৈছে আমাৰ আবু কিবা কৈছে অ কৈছে কৈছে হা জুবিনদাৰ গান জানে কি হৈ আছে ভাই জয় জুবিনদা এই যে কি মানে ভাঙাল চিনি আছে বললে কথা পাতিম ওই চিন্তাও মই সুবিধা চিন্তাও তোৰ লগত নেকি বিহাৰত গৈছিলে বিহাৰত চলে নেকি কি মানে বহুতক চিন্তা কিন্তু এক চিন্তা হেই লক্ষ্মীকে আবলিব কৰো কিয় কৰোঁ এই ভাল নহয় আৰে ভাই ভাল নহয় অ ভাই কি দেখিলো এখন আমাৰ ৰাকেশ দাৰ দোকান ন আমি যে ঘৰত দিলেও ৰাকেশ দা বিগ বছ ভাল মানে কি কাম আৰু দে আৰু পাগৰি নে কি কি বলি ৰাকেশ দাৰ তো পাগৰি নে কি ৰাকেশ দা মানে অলপ মানুহজন নিমিলি মানে কিবা এটা কৰিব খাই গ'ল না ডিম্পু দাৰ দোকানখন আহে জুবিনদাৰ কাৰণে তো গাইছ দুনিয়াৰ বোকা পানী মাখান খচি আপোনালোকক ঘৰত বহি চাই আছে ভিডিঅ'টো এতিয়া ছাবস্ক্ৰাইবটো কৰি দিব ছাবস্ক্ৰাইবটো কৰি দিব একো নাজানে টিপি দিলি হ'ল আৰু ঘৰটো টিপি দিলোঁ বাজে দিলি হ'ল হয়নে আৰু কি শেষ নকৰিবা নৰে